সকলে কম হালেলুয়া, প্রেজ দ্য লর্ড। সৰ্বপ্ৰথমে প্ৰভুক ধন্যবাদ দিওঁ আৰু সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক। আজি আমি চাওঁ যে power of God, ঈশ্বৰৰ শক্তিক তাৰ সম্বন্ধে আমি চাম। ঈশ্বৰ যে শক্তি হয়, আৰু আমি আজি জানিম যে আমি যে প্ৰভুৰ সন্তান হিচাপে আমি যে পাৱাৰফুল ব্যক্তি হয়। মই সদায় কৈছিলোঁ হাতীৰ বাচ্চা কেনেকুৱা হ'ব? হাতীৰ নিচিনা বল, হাতীৰ নিচিনা হ'ব। আমি ঈশ্বৰৰ সন্তান আৰু আমাৰ শক্তি, আমাৰ পাৱাৰ, আমাৰ অথৰিটি ঈশ্বৰৰ নিচিনা হয়। আমি যিমানজন প্ৰভুক আমি গ্ৰহণ কৰিলোঁ, প্ৰভু যীশুখ্ৰীষ্টক যিমানজনে গ্ৰহণ আমি কৰিলোঁ, যিমানজনে বিশ্বাস কৰিলোঁ, তেওঁলোকক ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে তেওঁলোকক। যদি আমি চাওঁ যোহানে লিখা 1:12। কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোকসকলৰ ঈশ্বৰৰ সন্তান হ'বলৈ। মোৰ পাছত সকলোৱে পঢ়ক। যিমানজনে তেওঁৰ নামত বিশ্বাস কৰিলে, তেওঁক গ্ৰহণ কৰিলে, তেওঁলোকক ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে। প্ৰাৰ্থনা কৰিম। প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময় পোৱাৰ কাৰণে। লৰ্ড পিতা, তোমাৰ পবিত্ৰ আত্মাৰ সহায়, তোমাৰ বাক্য বুজিবৰ কাৰণে, তোমাৰ প্ৰেজেন্স যেতিয়া থাকিব প্ৰভু, তোমাৰ বাক্য আমি বুজি আৰু মনত ৰাখিবলৈ পাৰিম। আৰু লৰ্ড সকলো স্পিৰিট অফ ডিষ্টাৰ্বেন্সেছ, আমাৰ মন বান্ধি ৰখা, আমাৰ মন আঁতৰ কৰি লৈ যোৱা সকলোবোৰ ডিষ্টাৰ্ব কৰা বেয়া আত্মাবিলাকক মই কৈছোঁ যীশুৰ নামত ওলাই যোৱা। তোমাৰ কোনো অধিকাৰ নাই আমাক শাসন কৰিবলৈ। পিতা, আমাৰ আত্মিক চকু, আত্মিক জ্ঞান তুমি খুলি দিয়া, যেনে তোমাৰ বাক্য আমি গ্ৰহণ কৰিবলৈ পাৰোঁ। লৰ্ড জিজাছ গড, তোমাৰ যি ৰোৱা বাক্য পিতা আমাৰ প্ৰভু হৃদয় যাতে বাহুল্য ৰূপে থাকে, তোমাৰ হাতত খুলি দিছোঁ যীশুৰ নামত। আমেন। God praise the Lord. Hallelujah. আপুনি প্ৰভুক যিটো বিশ্বাস কৰিছে, তেওঁক যদি আপুনি গ্ৰহণ কৰিছে, আপোনাকো তেওঁৰ সন্তান হ'বলৈ আপোনাক ক্ষমতা দিলে, অথৰিটি। He gave you right to become his children. হয়, আমি এটা সময় প্ৰভুৰ সন্তান আছিলোঁ। আমি প্ৰভুক নাজানিছিলোঁ, কিন্তু এতিয়া আমি প্ৰভুক আমি জানিলোঁ কোন হয়। আৰু যিমানজনে তেওঁক বিশ্বাস কৰিলে তেওঁৰ নামত, যিমানজনে তেওঁক গ্ৰহণ কৰিলে, তেওঁলোকক ঈশ্বৰৰ সন্তান হ'বলৈ ক্ষমতা দি দিলে। মানে এতিয়া মই ঈশ্বৰৰ, আৰু মোৰ শক্তি, মোৰ পাৱাৰ এটা ঈশ্বৰৰ নিচিনা। আৰু সেই গতিকে 1:4 কৈছে, you are of God little children. চাওঁ এবাৰ 1:4 হে প্ৰিয় সন্তানসকল, আপোনালোক হ'ল ঈশ্বৰৰ। কাৰ হয় আপোনালোকে? হাতীৰ, বান্দৰৰ, গছ গছনিৰ, পাথৰৰ নহয়। আপোনালোকে কাৰ হয়? সকলো পঢ়িব। হে প্ৰিয় সন্তানসকল, আপোনালোক হ'ল ঈশ্বৰৰ, আৰু আপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে, কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান। এতিয়া আপোনাৰ তাত যিজনে থাকে, এই জগতত থকা সকলোতকৈ কি হয়? মহান হয়। কৈছে আপোনালোক হে প্ৰিয় সন্তান লোক, আপোনালোক এতিয়া ঈশ্বৰৰ হয়, ঈশ্বৰৰ পৰা জন্ম পোৱা হয়। আৰু আমাৰ তাত প্ৰভুৰ যি শক্তি আছে, এতিয়া আমাৰ তাতো সেই প্ৰভুৰ শক্তিটো আছে তেওঁৰ আত্মাৰ যোগেদি। আমি এতিয়া মামুলি ব্যক্তি নহয়। Wonderfully and wonderfully God has created you. আচৰিতভাৱে, ভয়ংকৰভাৱে প্ৰভুৱে আপোনাক আৰু মোক বনাইছে। আৰু যেতিয়া আপুনি নিজক নাজানিব আপুনি কোন হয়, আপুনি চুহা নিচিনা, এন্দুৰৰ নিচিনা মেকুৰী দেখিলেই আপুনি ভয় কৰিব। আপুনি চুহা নিচিনা জীৱন যাপন কৰিব, এন্দুৰৰ নিচিনা জীৱন যাপন কৰিব। সমস্যা আহিব,
আপুনি ভয় কৰিব বেমাৰ আহিব আপুনি ভয় কৰিব অভাৱ আহিব আপুনি ভয় কৰিব এতিয়া আপুনি ঈশ্বৰৰ দৰে হয় আপোনাৰ তাত যি শক্তিয়ে কাম কৰে জগতত থকা জনতকৈ সকলোতকৈ মহান জন আছে Praise the Lord. Hallelujah. আমি এটা কাকো ভয় নকৰো আমি প্ৰভুকহে মাত্ৰ ভয় কৰো আৰু যিজনে প্ৰভুক ভয় কৰে তেওঁলোকে একো ভয় নকৰে আৰু যিজনে এই পৃথিৱীক ভয় কৰে ওকে সকলো বিষয়ত তেওঁলোকে ভয় কৰে কিন্তু যিজনে প্ৰভুক ভয় কৰে তেওঁ কোনো পৃথিৱীৰে তাৰ বিষয়ক ভয় নকৰে Come praise the Lord. Hallelujah. অকলেব মই powerful হয় মই dangerous হয় Praise the Lord. Hallelujah. আৰু সেই ঈশ্বৰৰ ৰাজ্যত যেতিয়া আমি আহিছো কৈছে ঈশ্বৰৰ ৰাজ্য কথাত নহয় এতিয়া ক'ত চলে ঈশ্বৰৰ শক্তিত চলে আমি যদি চাওঁ 1 কৰিন্থিয়া 4:20 পদত কৈছে Kingdom of God is not in word. ঈশ্বৰৰ ৰাজ্য এতিয়া কথাত নহয় 1 কৰিন্থিয়া 4:20 পদ কি কৈছে ঈশ্বৰৰ ৰাজ্য এতিয়া কথাত নহয় ঈশ্বৰৰ ৰাজ্য কথাত নহয় শক্তিহে চলে এতিয়া আৰু এইটো হ'ল প্ৰভুৰ শক্তিত চলে Praise the Lord. Hallelujah. ঈশ্বৰৰ ৰাজ্য খালি টক কথা পতা মাত্ৰ নহয় ওকে ঈশ্বৰৰ ৰাজ্য তেওঁৰ শক্তিত চলে আৰু সেই শক্তিয়ে প্ৰভুৱে আজি আমাক তেওঁ দিছে Come hallelujah. Praise the Lord. আৰু সেই প্ৰভুৱে আপুনি যদি দুৰ্বল হয় আপোনাক তেওঁ শক্তি দিবলৈ বিচাৰে আমি যদি চাওঁ আইজায়া যিছয়া 40:29 পদ যিছয়া 40:29 পদ আইজায়া 40:29 এবাৰ পঢ়ি দিব প্লিজ তেওঁ ক্ষান্ত হোৱা সকলক শক্তি দান কৰে আৰু বল নোহোৱা সকলক অতি বল দান কৰে Hallelujah. Praise the Lord. He gives power to the weak বুলি কৈছে তেওঁ দুৰ্বল মানুহক okay তেওঁ power শক্তি দিয়ে and those who have no mind he increases strength Praise the Lord. তেওঁ দুৰ্বল মানুহক তেওঁ শক্তি দিয়ে আৰু কি কৈছে ইয়াতে অসমীয়াত বল নোহোৱা লোকসকলক তেওঁ অধিক তেওঁ বল দিয়ে আৰু প্ৰভু যীশু খ্ৰীষ্টৰ আমি ল'ৰা ছোৱালী যদি হয় ওকে তেওঁৰ যদি হয় আমি একজেক্টলি হয় এইটো আমি বুজিবলৈ লাগে আমি এতিয়া মামুলি মানুহ নহয় ওকে আমি ভয়ানক মানুহ হয় আমি পাৱাৰফুল আমি ব্যক্তি হয় কাৰণ প্ৰভুৰ সন্তান হয় আমি প্ৰভুৰ সন্তান হয় আৰু আমাৰ তাত যিজনে আছে জগতত থকা জনতকৈ মহান জনা আছে খালি সাধাৰণ মানুহ স্বাভাৱিক মানুহ তেওঁলোকে একো প্ৰভুৰ পৰা নাপায় কিন্তু এতিয়া আপুনিতো প্ৰভুৰ হল না the natural man does not receive anything from the Lord 1 কৰিন্থিয়া যদি আমি চাওঁ 2:14 পদত কৈছে স্বাভাৱিক মানুহ তেওঁ প্ৰভুৰ পৰা একো পাবলৈ নোৱাৰে কাৰণ আমি এতিয়া স্পিৰিট মেন আমি হলো প্ৰভুৰ পৰা সকলোবোৰ আশাবিলাক আমি পাবলৈ আমি পাৰো আৰু প্ৰভুৰ দাস আমি দেখিছো জোশুৱা ইমান পাৱাৰফুল ব্যক্তি হয় সূৰ্য কৈছে সূৰ্য তুমি য'ত আছে তাতে থকা চন্দ্ৰ কৈছে চন্দ্ৰ তুমি য'ত আছে তাতেই থকা কিমান পাৱাৰফুল হ'ব ওকে কোনোবা ব্যক্তি আছে নে পৃথিৱীত সূৰ্যক দম দি পেলাই তাতে ৰাখিব পাৰা ওকে নাই কিন্তু বাইবেলৰ হিষ্ট্ৰীত আছে আৰু সাইন্টিফিক বিলাকে ওলাইছে জোশুৱাই যে সঁচাকৈ এটা সময়ত যে সূৰ্যক যে ধমকি দি পেলাই ৰখাই দিছিলে ওকে সেইটো গেপ পিৰিয়ডটো তেওঁলোকে ডিস্কভাৰ কৰিছে ওকে আমি চাওঁ জোশুৱা লিখা 10:12 পদ আৰু 13 পদ অকলে মোৰ পাছত পঢ়ক হে সূৰ্য তুমি গিবিয়নৰ ওপৰত স্থিৰ হোৱা আৰু হে চন্দ্ৰ তুমি অয়ালুনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা সূৰ্যক কৈ দিছে be still okay he stopped the sun he stopped the moon প্ৰভুৰ দাসৰ ইমান শক্তি আছে okay প্ৰভুৰ যদি সন্তান হয় আপুনি জানিবলৈ লাগে হাতীয়ে okay নিজৰ সাইজটো দেখা নাপায় বোলে
নিজৰ শক্তি নুবুজাৰ কাৰণে সৰু এজন ব্যক্তিয়ে তাক কাণত ধৰি পেলাই ঘূৰাবলৈ পাৰে। এই মানুহটোনো কি হয় হয়নে নহয়? এবাৰ ধৰি পেলাই ভৰিত মাৰি দিলে খতম হয়। কিন্তু হাতীয়ে যে কিমান পাৱাৰফুল হয়, নিজক একদম খতম কৰি দিয়ে। অ'কে, তাক ধৰি পেলাই বান্ধি পেলাই আনি পেলাই তেওঁক তেওঁৰ যিটো জ্ঞানটো শেষ কৰি দিব। আৰু হাতী কণ্ট্ৰল কৰি পেলাই ৰাখিব। আৰু সদায় মই কৈছো আগতে চেষ্টা কৰে ৰছীটো ছিঙিবৰ কাৰণে। আৰু তাত ব্ৰেইনত ডেভেলপ হৈ গৈছে যে আৰু মই কেতিয়াও নোৱাৰো এইটো ৰছীটো ছিঙিবৰ কাৰণে। আৰু যেতিয়া হাতী বান্ধাটো চাওকচোন, সদায় সেই খোজকাঢ়ি পেলাই এনেকুৱা কৰি থাকিব। খোজকাঢ়িব, এনেকুৱা কৰি থাকিব, সদায় ছিঙিবলৈ চেষ্টা কৰে। আৰু প্ৰায়ে তেওঁৰ ব্ৰেইনত ডেভেলপ হৈ গৈছে আৰু মই লাইফত কেতিয়াও নোৱাৰিম। কেতিয়াও মই নোৱাৰিম। আৰু আমাৰ জীৱনতো শয়তানহে আমাক ক'বলৈ বিচাৰে তুমি পাৱাৰলেছ মানুহ হয়, তোমাৰ বেকগ্ৰাউণ্ড ঠিক নাই, তোমাৰ তাত টকা নোহোৱা মানুহ হয়, তুমি একদম সৰু মানুহ হয়, তুমি একদম গাঁৱৰ সবচে নিজ মানুহ হয়, তুমি জীৱনত একো কাম কৰিবলৈ নোৱাৰিবা। শয়তানে আমাৰ ব্ৰেইনটো সদায় বম্বাৰ্ড কৰি থাকে। তুমি একো কৰিব নোৱাৰিবা, তোমাৰ একো ভৱিষ্যত নাই, তুমি লুজাৰ হয়, তুমি উইনাৰ নহয়, সদায় কথা কৈ পেলাই আৰু শয়তানৰ কথাটো শুনি পেলাই মোৰ লাইফত আৰু মই একো কৰিবলৈ নোৱাৰো। কিন্তু ঈশ্বৰে আমাক এনেকুৱাহে বনাইছে আমি পাৱাৰফুল। ঈশ্বৰৰ সন্তান হয় আমাৰ তাত প্ৰভুৰ অথৰিটি আৰু পাৱাৰ আছে। সকলোৱে ক'ব অথৰিটি এণ্ড পাৱাৰ। সকলোৱে ক'ব অথৰিটি এণ্ড পাৱাৰ। এনেকুৱা ঈশ্বৰে শক্তি দিছে, আপুনি যেতিয়া নিজৰ শক্তিক জানিব। আমি জানো এলিজা এলিজা সাধাৰণ মানুহ নিচিনা আছিলে, তোমাৰ নিচিনা মোৰ নিচিনা মানুহ। আমি পঢ়িম এবাৰ জাকবে লিখা 5 অধ্যায় 17 পদ আৰু 18 পদ। মোৰ পাছত সকলোৱে পঢ়িব দেই। এলিয়া আমাৰ নিচিনা অনুভূতিশীল লোক হৈও তেওঁ বৰষুণ নহবলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে। তাতে 3 বছৰ 6 মাহলৈকে দেশত বৰষুণ নহল। পাছত আকৌ প্ৰাৰ্থনা কৰাত আকাশৰ পৰা বৰষুণ হল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। ইয়াতে কৈছে যে এলিজা was a man of similar fashion like us. আমাৰ নিচিনা তেওঁ ব্যক্তি আছিলে, তোমাৰ নিচিনা। কিন্তু তেওঁ দৃঢ়ভাৱে প্ৰাৰ্থনা কৰিছে। আৰু কিমান মাহ বৰষুণ দিয়া নাই? কিমান বছৰ? 3 বছৰ 6 মাহ পৃথিৱীত বৰষুণ দিয়া নাই। আৰু প্ৰমাণ কৰিছে যে ঈশ্বৰৰ মানুহ যে কিমান শক্তিবান। আজি এই শক্তি আপোনাৰ তাতো আছে। মোকো দিছে। এই সময়ত গোটেই মানুহবিলাকে এলিজাৰ সময়ত তেওঁলোকে ঈশ্বৰক তেওঁলোকে নামানে। ঈশ্বৰক নামানে, ভেকুলীহে পূজা কৰিব। ভেকুলীৰ বিয়া দিব। ভেকুলীৰ বিয়াৰ দিনা বৰষুণ যদি নাহে, আমি ভেকুলী বিয়া দিম কাৰোবাক, আমি কিবা কৰোঁ মানুহ আৰু বৰষুণ আনিবলৈ চেষ্টা কৰোঁ। এলিজাই চেলেঞ্জ কৰিছে, বৰষুণ মোৰ ঈশ্বৰেহে দিয়ে। মোৰ ঈশ্বৰে বৰষুণ দি পেলাই জীৱিত কৰে আৰু ফল উৎপন্ন কৰিবলৈ পাৰে। আৰু প্ৰাৰ্থনা কৰিছে বৰষুণ নহওক, হ'বলৈ নালাগে। 3 বছৰ 6 মাহ বৰষুণ নাই। মানুহবিলাক সকলোৱে হাল্লা কৰিলে, কেলে বৰষুণ নাই, কেলে নাই। আৰু অনুৰোধ কৰিছে, না ঈশ্বৰহে দিবলৈ পাৰে, মই প্ৰাৰ্থনা কৰিব, মোৰ ঈশ্বৰ শুনিব। প্ৰাৰ্থনা কৰিছে আৰু বৰষুণ আহিছে। Praise the Lord. ঈশ্বৰৰ ৰাজ্য কথাত নহয়, ঈশ্বৰৰ ৰাজ্য তেওঁৰ শক্তিত চলে। আৰু আমি অথৰিটি মানে চেনেলছ, পাৱাৰৰ চেনেল হয় আমি। কাৰেণ্টটো যদি তাৰ যদি নাথাকে পাৱাৰ আহিব জানো? এই তাৰটো হ'ল চেনেল হয়, পাৱাৰৰ চেনেল। আমি প্ৰভুৰ শক্তিৰ চেনেল হয়। আমাৰ যোগেদি প্ৰভু নিজৰ শক্তিটো দেখুৱাবলৈ চেষ্টা কৰে। আমাৰ যোগেদি প্ৰভুৱে কাম কৰিবলৈ বিচাৰে। ইউ আৰ দ্য চেনেল অফ গডছ পাৱাৰ। প্ৰভুৰ শক্তিৰ আপুনি এটা চেনেল হয়। আপোনাৰ থ্ৰু প্ৰভুৱে শক্তিটো দেখুৱাবলৈ বিচাৰে।
আৰু তাকেই লাইক শাস্ত্ৰ যদি আমি পঢ়ো অ'কে প্ৰভু দাসবিলাকে বহুত শক্তি দেখুৱাইছিলে অ'কে আমাক যেতিয়া কোনোবাই যদি ঠাট্টা কৰে প্ৰভুৰ শক্তি কাম কৰিব আমাক কোনোবাই লাজ খুৱাই আমাৰ প্ৰভুৰ অ'কে পাৱাৰ আমাৰ তাত আছে কাম কৰিব অ'কে পৌলক ডিষ্টাৰ্ব দি আছিলে যেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিছিলে এজন মায়াবী মানুহ আহি পেলাই উল্টা পাল্টা কথা কৈ পেলাই আৰু এই সময়ত তেওঁ পৌলে ধমকি দিছে You will not see. You will be blind for a season. তুমি সূৰ্য দেখা নাপাবা তুমি অন্ধ হৈ পেলাই তুমি থাকিবা লগে লগে অন্ধ Praise the Lord. আমি যদি চাওঁ পাচনি কৰ্ম 13 অধ্যায় 11 পদ অ'কে পাচনি কৰ্ম 13 অধ্যায় 11 পদ কি কৈছে ইয়াতে আৰু এতিয়া চা প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সূৰ্য নেদেখি অন্ধ হৈ পৰিবি তেতিয়াই ইলুমাই চকু জলপ্ৰদূষণ লাগিল আৰু অন্ধকাৰময় হ'ল তেতিয়া তেওঁ হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ লগে লগে অন্ধ অ'কে ইংলিছত ক্লিয়াৰ আছে অলপমান ইংলিছত পঢ়ি দিয়কচোন Then now indeed the hand of the Lord is upon you, The hand of the Lord is upon you. and you shall be blind, You shall be blind, not seeing the sun not seeing the sun for a time. for a time. And immediately a dark mist fell on him. Yeah. He went around seeking someone to lead him by the hand. এনেকুৱা প্ৰভুৰ দাসৰ একে ডিষ্টাৰ্ব দি আছে এগেইনষ্ট কথা কৈ আছে অ'কে প্ৰভুৰ বাইকো ক'বলৈ দিয়া নাই লগে লগে কথা কৈছে ফৰ এ চিজন ইউ উইল বি ব্লাইণ্ড তুমি অন্ধ হ'ব আৰু তুমি এই সূৰ্যক তুমি নেদেখিবা লগে লগে অন্ধ অ'কে প্ৰভুৰ শক্তিক ডিমনষ্ট্ৰেট কৰিছে কেনেকুৱা পাৱাৰ কথা কৈছে লগে লগে অন্ধ অ'কে আৰু মানুহবিলাক কুৱেশ্যন হ'বলৈ বিচাৰে অ'কে নাই এইটোতো তন্ত্ৰ মন্ত্ৰ জানে অ'কে এদিনাখন এটা কনফাৰেন্সত অ'কে মানুহবিলাক প্ৰভু ভয় নকৰে মোক কৈছে এজন মানুহক কৈ কৰিছে তুমি সেই ব্যক্তিক তুমি অন্ধ কৰিবা আৰু এজন মানুহক তুমি লেংগৰা বনাই দিয়া কনফাৰেন্সত যীশুৰ নামৰ কথা ক'বা অন্ধ হৈ যাব যীশুৰ নামত লেংগৰা হৈ যোৱা লেংগৰা হৈ যাব আৰু মই মাতিলোঁ আৰু ক'লে যীশুৰ নামত তুমি অন্ধ হৈ যোৱা লগে লগে অন্ধ দেখা নাপায় যে কয় ইপিনে ইপিনে চব লাইক সি উজুতি খালে অ'কে কৈছোঁ যীশুৰ নামত ভাল হৈ যোৱা লগে লগে ভাল হৈ যোৱা এজন ডেকা ল'ৰা কৈছোঁ যীশুৰ নামত লেংগৰা হৈ যোৱা তুমি লগে লগে লেংগৰা হৈ গ'ল অ'কে মানুহবিলাক উল্টাহে ক'বলৈ বিচাৰিছিলে ক'বলৈ বিচাৰিলে কুমত তন্ত্ৰ মন্ত্ৰ জানে নেকি কিন্তু প্ৰভুৰ শক্তিটো তথাপিও লাইক বিশ্বাস কৰিবলৈ নোৱাৰে অ'কে প্ৰভুৰ শক্তি আপুনি কেৰি কৰে আপুনি প্ৰভুৰ শক্তিৰ চেনেল হয় অথৰিটি মানে ইউ আৰ দ্য চেনেল অফ হিজ পাৱাৰ প্ৰভুৰ শক্তিৰ আপোনাৰ অ'কে শক্তিৰ আপুনি চেনেল হয় আপুনি পাৱাৰ কেৰিয়াৰ হয় আপুনি ওচৰত থকা কয় বন্ধু আপুনি পাৱাৰ কেৰিয়াৰ হয় Praise the Lord. Hallelujah. হেৰড ৰজা আছিলে যেতিয়া প্ৰভুৰ দাসবিলাকক ভিতৰত জেলত ৰখাই দিছিলে অ'কে বিচাৰ কৰিছিলে প্ৰভুৰ মানুহবিলাকক এটেক কৰিবৰ কাৰণে লগে লগে ঈশ্বৰৰ স্বৰ্গীয় দূত আহিছে তাক বেমাৰী কৰি পেলাই তাতে সি পোকা লাগি পেলাই মৰি গৈছে অ'কে আজিকালি খ্ৰীষ্টানবিলাকক কেলে ভয় নকৰে প্ৰভুৰ শক্তি আমাৰ তাত নাই খ্ৰীষ্টানৰ এগেইনষ্ট যদি কথা কয় লগে লগে মৰিবলৈ লাগে পাৱাৰ আৰু সেই পাৱাৰ শক্তি আমাক দিবলৈ বিচাৰিছে কৈছে যে তোমালোকে ঈশ্বৰৰ চকুৰ মণি হয় তোমাক যদি চুৱে ঈশ্বৰক চোৱা হ'ব তোমাৰ এগেইনষ্ট যদি কথা হয় তেওঁৰ এগেইনষ্ট কথা কোৱা হ'ব তোমাক যদি তাৰণা দিয়ে মোকে তাৰণা দিয়া বুলি হয় বুলি কৈছে অ'কে এবাৰ আমি পঢ়িম অ'কে বুক অফ এক্স 12 অধ্যায় 23 পদ সকলোৱে পঢ়িব কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত তেওঁ প্ৰাণ ত্যাগ কৰিলে অ'কে তেওঁ কৈছে যে যীশুক যেতিয়া লাইক অপমান কৰিছিলে ঈশ্বৰক অপমান কৰাৰ লগে লগে ঈশ্বৰৰ স্বৰ্গীয়টো আহি পেলাই তেওঁ আঘাত কৰিলে আৰু লগে লগে কি ধৰিছে পোকে ধৰি পেলাই লগে লগে ঠাইত মৰিলে
আচৰিত হয় নে নহয়? আচৰিত হয়। আমি লাইক প্ৰভুৰ পাৱাৰ, আমি কেৰিয়াৰ আমি হয়। অ'কে, প্ৰভু যদি আমাৰ লগত থাকে, কৈছে আমাৰ কোনে এগেইনষ্ট কৰিব? কৈছে নে কোৱা নাই প্ৰভুৰ বাক্য? অ'কে, প্ৰভু যদি মোৰ শক্তি হয়, আমাৰ এগেইনষ্ট যদি কথা কয়, তেওঁ তাত লাগিব। অ'কে, প্ৰভুৰ শক্তি। আমি মামুলি মানুহ নহয়। অ'কে, গীৰ্জাৰ পৰা বেল চুৰ কৰিছে, ঘণ্টা বজোৱা ঘণ্টা, পাগল হৈ পেলাই ফুৰি আছে। গীৰ্জাৰ পৰা চুৰ কৰিছিলে। অ'কে, এনেকুৱা লাগে শক্তি। মানুহ বোলে মন্দিৰৰ পৰা চুৰ কৰি নহয়, একো নহয়। গীৰ্জাৰ পৰা চুৰ কৰিছে, লগে লগে পাগল। অ'কে, প্ৰভুৰ দাসৰ এগেইনষ্ট কথা কৈছে, কোৰ্টত গৈ পেলাই মিছা সাক্ষী দিছে, লগে লগে ঘৰত আহি পেলাই মৰি থাকিছে। প্ৰভুৰ শক্তি আপোনাৰ তাত আছে। আৰু সেই গতিকে নাই, আপুনি জানিব লাগে আপুনি কোন হয়। যেতিয়া আপুনি নাজানে তুমি কোন হয়, অ'কে, তুমি নিজক সৰু বুলি ভাবিব, নিগুনি আপুনি ভাবিব, অ'কে, মই একো নহয় বুলি। কিন্তু আপুনি জানিব লাগে, আই কেৰি দ্য পাৱাৰ অফ গড। প্ৰভুৰ শক্তি মোৰ তাত আছে। আৰু প্ৰভুৱে যদি মোৰ লগত থাকে, তেওঁৰ আত্মা যদি মোৰ লগত থাকে, মানুহে মোৰ কাৰণে কি কৰিব? অ'কে, এবাৰ পঢ়িম ৰোমীয় লিখা, জাষ্ট বুজিবৰ কাৰণে মই বাইবেল পঢ়ি দি আছো। আৰু 31 পদ, ঈশ্বৰ যদি আমাৰ পক্ষত হয়, আমাৰ এগেইনষ্ট কোনে কৰিবলৈ পাৰে? Come, praise the Lord. Hallelujah. Okay, ক'ব, মই পাৱাৰফুল ব্যক্তি হয়, মোৰ অথৰিটি আছে আৰু মোৰ পাৱাৰ আছে। প্ৰভুৱে দিয়া অথৰিটি, প্ৰভুৱে দিয়া পাৱাৰ। আৰু সেই পাৱাৰটো আমি জানিবলৈ লাগে। তাকেই প্ৰভুৰ বাক্য কৈছে, no weapon formed against me shall prosper. মোৰ এগেইনষ্টত, অ'কে, কৰা কোনো অস্ত্ৰ সফল নহ'ব। মোৰ এগেইনষ্টত কৰা, অ'কে, কোনো অস্ত্ৰ সফল নহ'ব, কাৰণ মোৰ তাত প্ৰভুৰ শক্তি আছে। Praise the Lord. আমি যদি চাওঁ, জেছুয়া লেখা 54:17 কৈছে, জেছুয়া 54:17, তোমাৰ বিৰুদ্ধে কৰা কোনো অস্ত্ৰ সফল নহ'ব, আৰু তোমালোকক দোষাৰোপ কৰা প্ৰতিজনে লোককে দোষাৰোপ কৰিব। যেহোৱাৰ দাসসকলৰ এয়ে জন্মস্বত্ব, আৰু তেওঁলোকক মোৰ পৰা পোৱা সমৰ্থন এয়ে যেহোৱাৰ গহনা। এনেকুৱা প্ৰভুৰ পৰা পোৱা আমাৰ তাত পাৱাৰ, সমৰ্থন আছে। অ'কে, কোনো লাইক আমাক এগেইনষ্ট কৰা, অ'কে, কোনো লাইক অস্ত্ৰ কেতিয়াও সফল নহ'ব। আমাক যদি আঘাত কৰিবলৈ বিচাৰে, সি নিজেহে মৰি থাকিবলৈ লাগিব। Praise the Lord. আপোনাক যদি কিবা আঘাত কৰিবলৈ বিচাৰিছে, অ'কে, তেওঁ নিজেহে মৰি থাকিব। মই আগতেও কৈছো, শৰীৰপুৰত মই গৈছিলো, অ'কে, বাৰিষা কালত নাঙল চুৰ কৰিছে, চুৰ কৰি পেলাই, অ'কে, মালিকে ধৰিছে, গৈ পেলাই, অ'কে, এজন আদিবাসী মানুহে চুৰ কৰিছে, আৰু এক থাপৰ দি পেলাই নাঙলটো আনিছে। এই থাপৰ খোৱাৰ কাৰণে তাক তন্ত্ৰ মন্ত্ৰ কৰিছে, তন্ত্ৰ কৰিছে, নিজে মৰি থাকিলে। অ'কে, ল'ৰাই আহি পেলাই ক্ষমা খুজিলে, ক্ষমা কৰক, মোৰ দেউতা এনেকুৱা এনেকুৱা কৰিছিল, তেওঁ নিজেহে মৰি থাকিছে, আমাৰ পৰিয়ালত তুমি একো কৰিবলৈ নালাগে। Praise the Lord. Hallelujah. আপোনাৰ লাইফৰ এগেইনষ্টত, আপোনাৰ পৰিয়ালৰ এগেইনষ্টত, আপোনাৰ ল'ৰা ছোৱালী যদি এগেইনষ্টত কোনোবাই যদি, অ'কে, বেয়া নজৰ ৰাখিছে, অ'কে, কেতিয়াও সফল নহ'ব। অ'কে, প্ৰভু যদি আছে, অ'কে, তোমাৰ বিপক্ষে কোনে হ'বলৈ পাৰে? তোমাৰ বিৰোধী কোনে হ'বলৈ পাৰে? মোৰ লগত প্ৰভুৱে আছে। Come, praise the Lord. Hallelujah. অকলে ক'ব, মই প্ৰভুৰ পাৱাৰ হয়, ময়ে প্ৰভুৰ শক্তি হয়। Hallelujah. Praise the Lord. আপুনি জানিবলৈ লাগে, যীশু যেনেকুৱা আছিলে এই পৃথিৱীত আপুনিও এনেকুৱা হয়। অ'কে, যীশু যেনেকুৱা আপুনি এনেকুৱাই হয়। আপুনি যীশুৰ নিচিনা হয়। আমি চাওঁ, অ'কে, 1 John 4:17 পদটো অলপ বুজিবলৈ লাগে। অ'কে, আপুনি যীশুৰ নিচিনা হয়। না 17 পদ 4:17 পদ।
কিয়নো তেওঁ যেনেকুৱা আমিও এই জগতত তেনেকুৱাই তেওঁ যেনেকুৱা আমিও তেনেকুৱাই হ'লো। এই জগতত আমিও তেনেকুৱাই হয় আমি। তেওঁ যেনেকুৱা আমিও এনেকুৱাই হয়। এতিয়া আপুনি বুজিব লাগে আপুনি খ্ৰীষ্টৰ নিচিনা হয়। ইউ আৰ লাইক খ্ৰাইষ্ট হয়। অ'কে, তেওঁ যেনেকুৱা এই পৃথিৱীত ময়ো এনেকুৱা হয়। তো প্ৰভুক বিশ্বাস কৰা, গ্ৰহণ কৰা ব্যক্তিবিলাক জানিবলৈ লাগে যে আপোনাৰ যে প্ৰভুৰ অথৰিটি আছে, আপোনাৰ যে প্ৰভুৰ যে শক্তি আছে, সেই বিষয়টো আপুনি জানিবলৈ লাগে। নহ'লে আপুনি ভয়াতুৰ হ'ব। আপুনি ভয় কৰিব এই পৃথিৱীক। সমস্যা আহিলে ভয় কৰিব। অ'কে, কিন্তু আপুনি ভয় কৰিবলৈ নালাগে, কাৰণ প্ৰভু আপোনাৰ লগত আছে আৰু আপুনিও প্ৰভুৰ নিচিনা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। চিটুৱেশ্যন চেঞ্জ কৰিব পৰা আপোনাৰ তাতে আছে। ধুমুহা যদি বতাহ আহিছে, ধুমুহা বতাহ যদি কয় ধুমুহা বতাহ, ইপিনে আহিব নালাগে, ইপিনে যাওক। যাব নে নাই? যাব। অ'কে, আপোনাৰ মাত শুনিব। অ'কে, কাৰণ আপুনি প্ৰভুৰ সন্তান হয়। কাৰণ এই প্ৰভু সকলোবোৰ সৃষ্টি, প্ৰভুৰ সৃষ্টি কাৰ মাত শুনে? প্ৰভুৰ মাত শুনে। প্ৰভুৰ সৃষ্টি প্ৰভুৰ মাত শুনে। যোৱাকালি আমি কথা পাতি আছিলো প্ৰভুৰ সৃষ্টিবিলাকৰ সকলোৰে মাত আছে বুলি। অ'কে, শিলেও কথা ক'ব বুলি কৈছে। অ'কে, তোমালোকে যদি কথা নকয়, শিলেও কথা পাতিব, গাধও কথা পাতিছে। অ'কে, প্ৰভুৰ সৃষ্টি মাত আছে আৰু সেই গতিকে প্ৰভুৰ মাতটো তেওঁ সৃষ্টি কৰোঁতে জানে মোক কোনে সৃষ্টি কৰিছে। অ'কে, আৰু আমিও অ'কে সেই ভাৱ আৰু অধিকাৰটো দিছে। অ'কে, আমিও লাইক প্ৰভুৰ অ'কে ইমেজত আমাক বনোৱা হৈছে আৰু আমাৰো যি মাত আমি কয় সেই প্ৰভুৰ সৃষ্টি শুনিবলৈ লাগে। প্ৰেইজ দ্য লৰ্ড। আৰু পৃথিৱীত থকা জনকৈ মহানজন তোমাৰ তাত আছে আৰু মহানজনা যদি আছে তোমাৰ তাত, তোমাৰ মাত শুনিব লাগে নে নালাগে? লাগে। কাম প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু সেইগতিকে প্ৰভুৰ বাক্য কৈছে যে ডু নট টাচ দি এনয়েন্টেড ওৱান। অ'কে, মোৰ অভিষেক ব্যক্তিক চুবলৈ নালাগে। কোনোবাই যদি চুৱে তেওঁৰ চকুৰ মণিটোহে চোৱা হৈ গৈছে, কাৰণ তোমালোকে মোৰ চকুৰ মণি হয়। ইমান প্ৰভুৱে আদৰ কৰে। অ'কে, ইমান প্ৰভুৱে ভাল পায়, চকুৰ মণি হয় বুলি কৈছে। অ'কে, তোমালোকে মোৰ চকুৰ মণি হয়। ইউ আৰ দি এপল অফ গডছ আই। ইমান কেয়াৰ কৰে চকু। আমি কেয়াৰ কৰোঁ না নকৰোঁ? বহুত আমি কেয়াৰ কৰোঁ চকু। আৰু প্ৰভু কৈছে যে তুমি মোৰ চকুৰ মণি হয়। অ'কে, ইমান তেওঁ লাইক নজৰ ৰাখে, ইমান তেওঁ ওচৰত তেওঁ আমাৰ লগত থাকে। আৰু কোনোবাই যদি চুইছে তোমাক, তেওঁৰ চকুৰ মণিটোহে চুইছে। এবাৰ আমি পঢ়িম, জাষ্ট নোট কৰি ৰাখিব, জাকাৰিয়া 2:8। বাহিনীবিলাকৰ জিহুৱাৰ এই কথা কৈছে, গৌৰৱ প্ৰকাশিত হোৱাৰ পাছত তোমালোকৰ লোপ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠালে, কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে। অ'কে, কোনোবা যদি তেওঁ আমাক স্পৰ্শ কৰে, তেওঁৰ চকুৰ মণিক স্পৰ্শ কৰা হয়। Come praise the Lord. Hallelujah. এদিনাখন এজন প্ৰচাৰক এটা গাঁৱত প্ৰচাৰ কৰিবলৈ গৈছিলে, প্ৰভুৰ বাক্য প্ৰচাৰ কৰিবলৈ। আৰু সেই প্ৰচাৰ কৰাৰ সময়ত তেওঁ থাপৰ চাপৰ দি পেলাই গাঁৱৰ মানুহ পঠাই দিছে, আমাৰ গাঁৱত আহি পেলাই প্ৰচাৰ কৰিব নালাগে, ইয়াতে আহি পেলাই প্ৰভুৰ কথা পাতিবলৈ ক'বলৈ নালাগে কাকো, আৰু তোমাৰ কোনো ৰাইট নাই। আৰু গাঁৱৰ মানুহ লগ লাগি পেলাই তাক থাপৰ মাৰিছে, মাৰি পেলাই তাক গাঁৱৰ পৰা আউট কৰি দিছে। আৰু সি তাতে প্ৰাৰ্থনা কৰিবলৈ আহিছে। আৰু সেই ঠাইত এটাও মেট্ৰিক পাছ নহয়। আৰু তেওঁলোকে গাঁৱৰ মানুহবিলাক আলোচনা কৰিবলৈ ধৰিলে যে আমাৰ গাঁৱত কেলে ল'ৰা ছোৱালীবিলাক কেলে মেট্ৰিক পাছ নহয়, কাৰণটো কি হয়? আৰু কোনোবাই বহুত লাইক ৰিজন দেখুৱাইছে, নাই ল'ৰা ছোৱালীবিলাক আজিকালি ভালদৰে নপঢ়ে সেইকাৰণে ফেইল হয়। কোনোবাই কৈছে নাই কাকো টিউচন নিদিয়ে সেইকাৰণে ফেইল হৈছে। কোনোবাই কৈছে লাইক মাষ্টৰ ভাল নহয় স্কুলত সেইটো কাৰণে ফেইল হৈছে। কিন্তু এজন বুঢ়া মানুহে তেওঁ কৈছে নাই 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 এইবিলাকতো নহ'ব পাৰে। আমাৰ গাঁৱৰ মানুহ এজন মানুহ প্ৰচাৰ কৰিবলৈ আহিছে প্ৰভু যীশুৰ কথা, আৰু তাক আমি গাঁৱে লগ লাগি পেলাই তাক মাৰি পেলাই অপমান কৰি পেলাই পঠাই দিছে। গতিকে তাৰ অভিশাপটো আমাক লাগিছে।
আমি সেই ব্যক্তিক আমি মাতি পেলাই আমি ক্ষমা খুজিবলৈ লাগে অ'কে আৰু লাইক গোটেই গাঁৱৰ মানুহ তেওঁলোকে মাতি পেলাই আকৌ সেই ব্যক্তিক ক্ষমা খুজিলে আমি আপোনাক অপমান কৰিলোঁ আমি আপোনাক মাৰিলোঁ আমাক ক্ষমা কৰক এতিয়া আমাৰ গাঁৱত এনেকুৱা অভিশাপ আহিছে আৰু এই সময়ত তেওঁ ক্ষমা কৰি দিছে গোটেই গাঁৱৰ মানুহক মই ক্ষমা কৰোঁ আপোনালোকক বুলি আৰু সেইটো বছৰতে গোটেই যিমানবোৰ লিখিছে চবেই পাছ Praise the Lord. Hallelujah. প্ৰভুৰ দাসক যদি স্পৰ্শ কৰে প্ৰভু তাৰ উল্টা কাম কৰে সদায় অ'কে মোৰ আইতা অ'কে গাঁও পৰা প্ৰভুৰ বাক্য প্ৰচাৰ কৰিবলৈ গৈছে আৰু তাক মাৰি পিটি পেলাই অ'কে গাঁও পৰা ঘৰ আছিলে তাক চব ঘু ওলাই দিছে আৰু মোৰ আইতা তাতে প্ৰাৰ্থনা কৰি পিনে আহিছে ঘৰত আৰু মোৰ আইতাটো মৰি গ'ল কিন্তু তাৰ পাছত যিজনে তাৰণা কৰিছিলে সেই গোটেই পৰিয়াল প্ৰভু তাত আহিলে আৰু যেতিয়া গোটেই প্ৰভু তাত আহিলে পৰিয়ালে অ'কে গাঁৱৰ মানুহ উল্টা তেওঁলোকক তাৰণা কৰিলে তেওঁলোকৰ ঘৰ জ্বলাই দিলে তেওঁলোকৰ দৰ্জা খিৰিকী চব ভাঙি দিলে মটৰ চাইকেল জ্বলাই দিলে এবছৰ ঘৰত থাকিবলৈ পৰা নাই অ'কে প্ৰভুৰ দাসক অ'কে অপমান কৰিছে মাৰিছে গোটেই পৰিয়াল অ'কে প্ৰভু তাত আহিবলৈ ভাবিছে Praise the Lord. Hallelujah. আৰু গতিকে আপুনি জানিব লাগে আপোনাৰ তাৰ প্ৰভুৰ শক্তি আছে অ'কে এবাৰ এজন সৰু ল'ৰা সৰু ছোৱালীক প্ৰভুৱে অ'কে ভাল পায় তেওঁলোককো যদি ঠাট্টা নিন্দা কৰে প্ৰভু চাবলৈ নোৱাৰে কাৰণ তেওঁলোকেও প্ৰভুৰ চকুৰ মই হয়তো ৰাখে আপোনাক অপমান কৰা মানুহটো কেনেকৈ প্ৰভুৱে সহ্য কৰিব অ'কে প্ৰভুৰ মানুহক ঠাট্টা কৰাটো প্ৰভুৱে সহ্য কৰিব জানো সহ্য নকৰে মানে আপুনি জানিব লাগে আপুনি বহুত পাৱাৰফুল হয় আপুনি প্ৰভুৰ চাইল্ড হয় আপোনাৰ তাত অথৰিটি পাৱাৰটো আপোনাক দিয়া হৈছে Praise the Lord. Hallelujah. আপোনাক অপমান দিয়ক সি উল্টা কাম কৰিব তাকে আপোনাক ঠাট্টা কৰক প্ৰভুৱে উল্টা কাম কৰিব কাৰণ আপুনি চকুৰ মণি হয় সকলোৱে ক'ব মই ঈশ্বৰৰ চকুৰ মণি হয় Hallelujah. Praise the Lord. জানিবলৈ লাগে এইটো কথাটো অ'কে আপুনি সাধাৰণ মানুহ নহয় আপুনি সৃষ্টিকৰ্তা ঈশ্বৰৰ ল'ৰা ছোৱালী হয় এই পৃথিৱীক সৃষ্টি কৰা গোটেই ইউনিভাৰ্চ সৃষ্টি কৰাৰ মালিকৰ তুমি ল'ৰা হয় ছোৱালী হয় আৰু আপোনাৰ অথৰিটি আৰু পাৱাৰ আপোনাৰ তাত আছে অ'কে গ্ৰীক ৱৰ্ডত পাৱাৰটো কৈছে দুনামিছ অ'কে দুনামিছ বুলি কৈছে শব্দটো আমি যাক কয় ডাইনামো পাৱাৰ ডাইনামো বুলি কয় অ'কে এইটো কৈছে দুনামিছ গ্ৰীক ৱৰ্ডত দুনামিছ মানে পাৱাৰ আমি জানো সেই পাৱাৰটো কেনেকুৱা কাম কৰিছে প্ৰভু যীশু যেতিয়া গৈ আছিলে গাঁৱত এজন 12 বছৰৰ ব্লিডিং হোৱা অ'কে তিৰোতাই অ'কে তাৰ গাটো চুইছিলে চোৱা নাই আৰু চোৱাৰ লগে লগতে যীশু কৈছে মোক কোনোবাই চুইছে আৰু যীশুবিলাকে কৈছে ইমান মানুহৰ ভিৰত কোনোবাইতো স্পৰ্শ কৰিছে আপোনাক নাই মই গম পাওঁ এইটো হ'ল দুনামিছ পাৱাৰ তেওঁৰ পৰা ওলাই গৈছে অ'কে এই শক্তি তেওঁৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছে আৰু যীশু কৈছে নাই কোনোবাই মোক চুইছে Praise the Lord. Hallelujah. এইটো হ'ল দুনামিছ পাৱাৰ হয় অ'কে প্ৰভুৰ শক্তি এই প্ৰভুৰ শক্তিয়ে মানুহক সলনি কৰিবলৈ পাৰে প্ৰভুৰ শক্তিয়ে মানুহক অ'কে বেমাৰক সুস্থ কৰিবলৈ পাৰে যেতিয়া সেই দুনামিছ পাৱাৰ আপোনাৰ তাত থাকিব অ'কে সেই পাৱাৰ নট অনলি প্ৰটেক্ট ইউ হি কেন হিল আপোনাক সুস্থ কৰিবলৈ পাৰে সেই পাৱাৰ আপোনাক সহায় কৰিবলৈ পাৰে সেই পাৱাৰ আপোনাক উঠাবলৈ পাৰে যেতিয়া আপোনাৰ তাত এই দুনামিছ পাৱাৰটো আপোনাৰ তাত থাকে Praise the Lord. Hallelujah. আৰু গতিকে প্ৰভুৰ বাক্য কৈছে আমি পঢ়ো লোকে লিখা 9 অধ্যায় 1 পদত শিষ্যবিলাকক মাতি পেলাই তেওঁ কৈছে লুক 9:1 তেওঁ 12জন শিষ্যবিলাকক মাতি পেলাই তেওঁ কি দিছে তেওঁলোকক ভূতৰ ওপৰত আৰু ৰোগ সুস্থ কৰিবৰ কাৰণে কি দিছে ক্ষমতা আৰু শক্তি দিছে He gave them power and authority
তেওঁ ক্ষমতা দিছে আৰু লগতে শক্তিও তেওঁ দিছে। Come, praise the Lord. Hallelujah. আৰু আমি প্ৰভুৰ শিষ্য হয় আৰু আমাকো সেম পাৱাৰ আৰু অথৰিটি প্ৰভুৱে দিছে বেমাৰ সুস্থ কৰিবৰ কাৰণে, ভূত পলাবলৈ লাগে। অ'কে, এনেকুৱা শক্তি আপোনাক দিছে। আৰু আপুনি কেলে ইমান ভয়াতুৰ জীৱন যাপন কৰিব? আপুনি কাক ভয় কৰিব? অ'কে, প্ৰভুতে আপোনাক ভয়ৰ আত্মা দিয়া নাই নহয়। কি দিছে? শক্তি। প্ৰথমতে কৈছে শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা আপোনাক দিছে। শক্তিৰ আত্মা আপোনাক দিছে। আৰু তাকে কৈছে যেতিয়া পবিত্ৰ আত্মা আহিব তোমালোকে শক্তি পাবা বুলি কৈছে। পাছতে কৈ মই এগতে 8 পদত যে পবিত্ৰ আত্মা আহিব তোমালোকে শক্তি পাবা। আৰু তাকে এই শক্তি ক্ষমতাটো দিছে। আৰু কৈছে মই তোমালোকক ভয়ৰ আত্মা দিয়া নাই, শক্তি, প্ৰেম আৰু সুবুদ্ধিৰে মই আত্মা তোমালোকক দিছে। এতিয়া সমস্যা আহিব, কেলে ভয় কৰিম? অ'কে, অভাৱত কেলে ভয় কৰিম? আপোনাৰ তাত প্ৰভুৰ শক্তি আছে আৰু প্ৰভুৰ শক্তি আপোনাৰ হৈ পেলাই কাম কৰিব। Come, praise the Lord. Hallelujah. Yeah. Authority মানে গ্ৰীক ৱৰ্ডৰ কৈছে এক্সোজিয়া। অ'কে, এক্সোজিয়া। অ'কে, শক্তিটো কৈছে দুনামিছ। অ'কে, আৰু অথৰিটিটো কৈছে এক্সোজিয়া গ্ৰীক ৱৰ্ডত। অ'কে, আৰু এই অথৰিটিটোত আমি চাম কলছিয়া 1:16 এবাৰ পঢ়িম। কিয়নো যি স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য বস্তু আছে এই সকলোবোৰ তেওঁতেই সৃষ্টি হ'ল। সিংহাসন হওক বা প্ৰভুত্ব হওক, অধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল। সকলোবোৰ পাৱাৰ আৰু অথৰিটি। অ'কে, এই পৃথিৱীত দেখা নেদেখা যিমানবোৰ শক্তি প্ৰভুৱে সৃষ্টি কৰিলে, অ'কে, ক্ষমতা প্ৰভুৱে সৃষ্টি কৰিছে। অ'কে, আৰু সেই ক্ষমতা প্ৰভুৱে আজি অথৰিটি আমাক প্ৰভুৱে দিছে ক্ষমতা। আৰু আমাৰ তাতো ক্ষমতা আছে। আমি বতাহক দেখা নাই, অ'কে, কিন্তু বতাহে আমাৰ মাত শুনে না নুশুনে? শুনিবলৈ লাগিব। নেদেখা, অ'কে, আমি দেখা নাই, কিন্তু নেদেখা অদৃশ্য শক্তি কণ্ট্ৰল কৰিবৰ কাৰণে প্ৰভুৱে আমাক এনেকুৱা ক্ষমতাটো প্ৰভুৱে দিছে। আৰু গতিকে আপুনি বুজিবলৈ লাগে মই মামুলি নহয়। এই শক্তি ক্ষমতা, অ'কে, আমি জানিব লাগে। আমাৰ খ্ৰীষ্টানবিলাক বিশেষকৈ প্ৰভু যীশুক বিশ্বাস কৰা মানুহবিলাক, অ'কে, why dunamis is so important, অ'কে, খ্ৰীষ্টান to know, আমি জানিবলৈ লাগে যে কেলে দুনামিছ আৰু এক্সোজিয়া পাৱাৰ আৰু অথৰিটি আমাৰ কাৰণে কেলে ইম্পৰ্টেণ্ট হয়, তাক আমি বুজিবলৈ লাগে। অ'কে, আমি চাম 2 পিতৰ 1:3 পদ। আমাৰ জীৱনৰ সকলোবোৰ লগা, অ'কে, বিষয়বিলাক আমাৰ দান দিছে তেওঁৰ শক্তিৰ দ্বাৰাই। অ'কে, আমাৰ জীৱনক যি লাগে, অ'কে, ইংলিছত অলপমান ক্লিয়াৰকৈ আছে যে অলপমান পঢ়ি দিব প্লিজ। According to his divine power, he has given all things. Okay, that's enough, please. According to his divine power, okay, তেওঁৰ শক্তিৰ দ্বাৰাই, okay, সকলো পাবলৈ পৰা, okay, ক্ষমতাটো আমাক দিছে। যিটো ক্ষমতাৰ দ্বাৰাই আপুনি, অ'কে, জীৱন যাপন কৰিবলৈ পাৰে। এই পৃথিৱীত জীৱন যাপন কৰিবৰ ক্ষমতাও প্ৰভুৱে আমাক দিছে, শক্তি দিছে আমাক। অ'কে, পাৱাৰ। তেওঁৰ শক্তিৰ যোগেদি আমি জীয়াই থাকিব পাৰোঁ নে নাপাৰোঁ? তেওঁৰ শক্তিৰ দ্বাৰা আমি জীয়াই থাকিবলৈ পাৰোঁ। তেওঁৰ শক্তিৰ দ্বাৰা আমি ধন কামাবলৈ পাৰোঁ। তেওঁৰ শক্তিৰ দ্বাৰা আমি সবকুছ আমি কৰিবলৈ আমি পাৰোঁ। আৰু সেই গতিকে প্ৰভুৰ বাই কৈ গৈছে যে যিজনে আমাক মাতিলে, আমন্ত্ৰণ কৰিলে, তেওঁক আমি গভীৰভাৱে জনাৰ মাধ্যমেদি ঈশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্ৰতি ভক্তিপূৰ্ণ জীৱন যাপন কৰাৰ সকলো বিষয় দান কৰিলে।
যিমান আমাক কি লাগে নালাগে সকলোবোৰ প্ৰভুৱে আমাক দান দিয়ে অ'কে আমাক জীৱন যাপন কৰিবৰ কাৰণে এতিয়া আমাক জীৱন যাপন কৰিবৰ কাৰণে প্ৰভুৰ শক্তি লাগে নে নালাগে লাগে আৰু এই প্ৰভুৰ শক্তিয়ে আমাক সহায় কৰে অ'কে জীৱন যাপন কৰিবৰ কাৰণে আৰু প্ৰভুৰ শক্তি দিয়ে আমাক কি লাগে আমি সকলোবোৰ আমি পাবলৈ পাৰোঁ Come, praise the Lord. Hallelujah. এনেকুৱা পাৱাৰ আপোনাক লাগে নে নালাগে আপোনাৰ যে পাৱাৰ নাই পাৱাৰলেছ খ্ৰীষ্টিয়ান একো কাম কৰিবলৈ নাপাৰিব পাৱাৰলেছ খ্ৰীষ্টিয়ান একো আপুনি নাপাব পাৱাৰলেছ খ্ৰীষ্টিয়ান একো কাম নহ'ব আৰু গতিকে লাইক আমাক প্ৰভুৱে শক্তি দিবলৈ বিচাৰিছে সকলোৱে পাৱাৰফুল আমি ব্যক্তি আমি হ'বলৈ লাগে Come, praise the Lord. Hallelujah. এবাৰ লাইক ইফিচুত থকা নতুন বিলিভাৰ বিলাকক পৌলে জনাবলৈ বিচাৰিছে এই শক্তিটো তোমালোকে জানিবলৈ লাগে আমি এবাৰ চাম ইফিচিয়া 1:17 পদৰ পৰা আপোনালোকে যাতে বুজি পায় প্ৰভুৰ শক্তি যেতিয়া আপোনাৰ তাত থাকিব তেতিয়াহে লাইক আপুনি চলিবলৈ পাৰিব উইদাউট প্ৰভুৰ শক্তি অকে আপুনি খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ নোৱাৰে আৰু আপুনি প্ৰভুৰ বিশ্বাসী হিচাপে আপুনি জানিব লাগে প্ৰভুৰ শক্তিটো অকে এই এফিছাছত থকা বিশ্বাসী বিলাকক পৌলে ক'বলৈ বিচাৰিছে ইউ মাষ্ট নো নতুন বিশ্বাসী বিলাকক যে তোমালোকে জানিবলৈ লাগে যে প্ৰভুৰ শক্তি যে আপোনাৰ তাত কাম কৰে আৰু প্ৰভুৰ শক্তিৰ দ্বাৰাই যে আপুনি জীৱন যাপন কৰিবলৈ পাৰে আৰু যেতিয়া সেই প্ৰভুৰ শক্তিয়ে আপোনাৰ তাত কাম কৰিব তো তেতিয়াহে আপুনি খোজাতকৈ আপুনি বিচৰাতকৈ অধিক কাম আপোনাৰ তাত হ'বলৈ পাৰে অকে পঢ়িম এফিচিয়া 9:20 আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কাৰ্য কৰে তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ তাতকৈও অধিক বেছি কৰিবলৈ পাৰে ইয়াতে কৈছে he can do more abundantly exceedingly আমি বিচৰাতকৈ খোজাতকৈ প্ৰাৰ্থনা কৰাকৈ তেওঁ অধিক কাম কৰিবলৈ পাৰে according to কৈছে যি শক্তিয়ে আমাৰ তাত কাম কৰিছে এই শক্তিৰ যোগেদিহে প্ৰভুৱে কাম কৰিবলৈ পাৰে আমাৰ তাত যদি প্ৰভুৰ দিয়া যদি শক্তি নাই আমি যিমানে প্ৰাৰ্থনা কৰক হ'ব জানো নহ'ব আৰু গতিকে সেই শক্তিটো আমাৰ তাত থাকিবলৈ লাগে আৰু সেই শক্তি হ'ল পবিত্ৰ আত্মা হয় অকে এই পবিত্ৰ আত্মা যেতিয়া আমাৰ তাত থাকিব হি ইজ দ্য পাৱাৰ অফ গড প্ৰভুৰ শক্তি হয় আৰু সেই শক্তিয়ে যেতিয়া আমাৰ তাত থাকিব অকে তেতিয়া আমি খোজাতকৈ যাচনা কৰাতকৈ অধিক কাম কৰিবলৈ পাৰে যি শক্তি আপোনাৰ তাত আছে Praise the Lord. Hallelujah. এই গতিকে আপোনাৰ প্ৰভুৰ শক্তি লাগে আৰু যেতিয়া প্ৰভুৰ শক্তি আপোনাৰ তাত থাকিব অকে আপুনি যি ক'ব এইটো কথাটো হ'ব মোৰ আইতা অকে আমাৰ কোনোবা গৈছে পাগলা নদী চাবৰ কাৰণে এতিয়াতো লাইক আমাৰ পুৰণা গাঁও নাই পাগলা নদীয়ে খাই পেলাই চব শেষ কৰিছে কিন্তু মোৰ আইতা যেতিয়া আছিলে এডোখৰ মাটিও খাবলৈ পৰা নাই আৰু এই প্ৰভুৰ শক্তি সদায় কয় ভাত খোৱাটো কয় এই পাগলা নদী য'ত আছে তুমি তাতেই থাকা অকে দেখো সেই নদী তুমি য'ত আছে তুমি তাতেই থাকা ৰাতি খোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিলেও কথা ক'ব এই অধিকাৰ শক্তি কথা ক'ব তেওঁ আৰু সঁচাকৈ লাইক এডোখৰ এডবলৰ মাটি খাবলৈ পৰা নাই আৰু যিটো বছৰত মোৰ আইতা মৰি গ'ল ইটো বছৰতে বানপানী আহি পেলাই মাটি বাৰী খতম এতিয়াতো গাঁৱেই খতম গাঁৱেই নাই এইটো গাঁও পশ্চিম পাৰ্কিজুলি বুলি কৈছিলে এতিয়া গাঁৱেই নাই অকে এজন মানুহ অকে ক্ষমতা থকা মানুহ অকে খোৱাৰ লগে লগে ইভন লাইক নদীও খাবলৈ পৰা নাই Praise the Lord. Hallelujah. অকে এজন মানুহ থিয় দিয়া এজন পাষ্টৰে সাক্ষ্য দি আছিলে তেওঁ কৈছে লাইক এটা নদীত দলঙৰ পৰা গাড়ী পৰি পেলাই মানুহ মৰি থাকে জাপ মাৰিব মৰিব এক্সিডেণ্ট হ'ব নদীত পৰিব মৰিব আৰু এই পাষ্টৰ গৈ পেলাই এটা পাথৰ লৈ পেলাই প্ৰাৰ্থনা কৰি পেলাই নদীত ফেলাই দিছে এ শয়তান তুমি আৰু কাৰো তেজ খাবলৈ তুমি নোৱাৰে অকে পাথৰ প্ৰাৰ্থনা কৰিবলৈ নদীত দলিয়াই দিছে নদী কৈছে নদী অকে তুমি কাৰো তেজ তুমি খাবলৈ নোৱাৰে শয়তান তোমাৰ কোনো অধিকাৰ নাই আজিৰ পৰা বন্ধ হ'ল আৰু সেইদিনাখনৰ পৰা একো এক্সিডেণ্ট নাই আৰু যেতিয়া সেই থিয় দিয়া মানুহ মৰি গ'ল মৰি যোৱাৰ নেক্সট দিনতে এটা বাছ এটা গাড়ী সোমাই পেলাই মৰি গ'ল
Praise the Lord. কোনে প্ৰাৰ্থনা কৰা মানুহ নাই, তাৰ এগেইনষ্ট থিয় দিয়া মানুহ নাই। তেওঁ মৰি গ'ল, মৰি যোৱাৰ নেক্সট দিনতে এটা বাছ নদী পৰি পেলাই মৰি গ'ল, আৰু এটা সৰু গাড়ী পৰি পেলাই গোটেই মৰি গ'ল। আপোনাৰ তাত এনেকুৱা ক্ষমতা প্ৰভুৱে দিছে, শক্তি দিছে। অ'কে, এই শক্তি যেতিয়া আমাৰ তাত আপোনাৰ থাকিব, আপুনি খোজাতকৈ অধিক, অ'কে, বিচৰাতকৈ অধিক হৈছে। অ'কে, he can do more exceedingly, abundantly, beyond you think, beyond you ask. আপুনি ভাৱনাতকৈ বেছি, আপুনি খোজাতকৈ বেছি অধিক গুণ আপোনাৰ কাৰণে কাম কৰিব পাৰে, আপোনাৰ তাত যদি প্ৰভুৰ শক্তি যদি কাম কৰিছে। অ'কে, বুজিছেনে? আপুনি নিগুণী নহয়। অ'কে, আপুনি বহুত পাৱাৰফুল ব্যক্তি হয়। আপুনি কওক, মই নিগুণী নহয়, মই পাৱাৰফুল মানুহ হয়। মই নিগুণী নহয়, মোৰ অথৰিটি আছে, মোৰ অথৰিটি থকা ব্যক্তি হয়। Praise the Lord. Hallelujah. কাৰণ আপুনি ঈশ্বৰৰ পুত্ৰ হয়, ঈশ্বৰৰ সন্তান হয়, আৰু সেই সেম শক্তি আপোনাৰ তাত আছে, সেম অথৰিটি আপোনাৰ তাত আছে। আৰু আমি জানিম, মোৰ তাত যিজনা আছে, পৃথিৱীত থকাতকৈ মহান জনা মোৰ তাত আছে। মোৰ এগেইনষ্ট কোনেও কথা ক'বলৈ নোৱাৰে, মোৰ এগেইনষ্টত কোনেও লাইক অস্ত্ৰ বনাবলৈ নোৱাৰে, মোৰ পৰিয়ালক এগেইনষ্ট কৰিবলৈ কোনেও নোৱাৰে। প্ৰভুৰ শক্তিয়ে মোৰ হৈ পেলাই কাম কৰে। মই চকুৰ মণি হয়। অ'কে, প্ৰভুৰ চকুৰ মই মণি হয়। মোক চলে, পিতাক চোৱা হ'ব। মোক এগেইনষ্ট কথা ক'লে পিতাক কোৱা হ'ব। মোক যদি তাৰণা কৰে, তাৰণা কৰা হ'ব। Praise the Lord. Hallelujah. আৰু আমাৰ তাত সেই শক্তিয়ে কাম কৰিবলৈ লাগে। আৰু গম পাওঁ মানুহবিলাক প্ৰভুৰ দাসক এগেইনষ্ট কথা ক'বলৈ নালাগে। অ'কে, প্ৰভুৰ দাসৰ এগেইনষ্টত আপুনি মাতিবলৈ নালাগে। অ'কে, খ্ৰীষ্টানৰ বিৰোধী আপুনি কথা ক'বলৈ নালাগে। আৰু তাকে প্ৰমাণ কৰিছে। অ'কে, ঈশ্বৰে এগেইনষ্ট কৰিছে, জেলত ভৰাই দিছে, লগে লগে ভোক লাগি পেলাই তাতে বেমাৰ হৈ পেলাই তাতে মৰি গ'ল। আৰু সেই শক্তি আমাৰ তাত থাকিবলৈ লাগে। Praise the Lord. Hallelujah. Yeah. আপোনাৰ যদি এগেইনষ্ট হয়, আপোনাৰ তাত যদি হিলিঙৰ এনয়ন্টিং থাকে, হিলিং থকা ব্যক্তিক যদি কয়, অ'কে, তেওঁ শাৰীৰিক হিচাপে অসুস্থ হৈ যাব। ফাইনেন্সিয়েল এনয়ন্টিং থকা মানুহ যদি কথা কয়, ফাইনেন্সিয়েলি অভাৱ হৈ যাব। অ'কে, সেইকাৰণে লাইক ডু নট টাচ মাই এনয়ন্টেড ওৱান। মোৰ অভিষেক ব্যক্তিক চুবলৈ নালাগে। Praise the Lord. Hallelujah. সকলোৱে কওক, মই প্ৰভুৰ শক্তি হয়, মোৰ প্ৰভুৰ অধিকাৰ হয়। Hallelujah. Praise the Lord. প্ৰাৰ্থনা কৰিম।